তো হেল্ল' এণ্ড ৱেলকাম বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। যিহেতু গৰম বন্ধ দি আছে, ক'তো তেনেকৈ ওলাই যোৱা হোৱা নাই এইবাৰ। আজি অলপ ওলাই আহিছোঁ কেইখনমান ৰিজৰ্ট চাম বুলি, নামচাই ডিষ্ট্ৰিক্ট। তো ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' বনোৱা আগৰ পৰা কোনো প্লেন নাছিলে, সেইকাৰণে ষ্টাৰ্টিঙৰ পৰা ভালকৈ দেখাব পৰা নাই। মাজৰ পৰাই অলপ ভিডিঅ' কৰিলোঁ আৰু তেনেকৈ কোনো প্লেন কৰা নাছিলোঁ ভিডিঅ' যে বনাম। দুখনমান ৰিজৰ্ট আছে বুলি শুনিছোঁ, আৰু গৰম বহুত পৰি চাই আহোঁগৈচোন। তো অলপ আগৰ পৰা আপোনাৰ অৰুণাচল ডিষ্ট্ৰিক্ট লাগিব আৰু অসম শেষ অৰুণাচল লাগিব। এডোখৰত আমি পাছ বনাব লাগিব, সেইকাৰণে গাড়ীবিলাক চব আহি পেলাই এডোখৰত পূৰা ভিৰ হৈ গৈছে। চব আহি ইয়াতে ৰখে আৰু ইয়াত আপোনাৰ চেকপোষ্ট আছে, চেকপোষ্টত পাছ বনাব লাগে। পাছ বনোৱাৰ পিছত আপোনাৰ আগলৈ যাবলৈ দিব। তো আমিও বনাই লওঁ পাছ এখন, তাৰপিছত আৰু আপোনালোকক দেখাই আছোঁ। পাছ বনালোঁ, এতিয়া পাছ বনালোঁ, চবৰে আধাৰ কাৰ্ড বিচাৰিলে, আধাৰ কাৰ্ডকেইটা ল'লোঁ আৰু এতিয়া যাবলৈ দিলে আমাক। অলপ আগত গৈ পেলাই আপোনাৰ নামচাই যিখন গেটখন আছে, গেটখন দেখিম আৰু। ৰাস্তাবিলাক ভিৰটো বহুত কম ইয়াৰ ৰাস্তাবিলাকত, আমাৰবিলাকত তুলনাতে ৰাস্তাও ভাল। অলপ আগত এনেকৈ গৈ গৈ আপোনাৰ এটা টাৰ্ণিং এটা পাম, টাৰ্ণিংটো ঘূৰাৰ পিছতে আপোনাৰ এখন ৰিজৰ্ট আমি চাই থৈছিলোঁ, টুংটাও বুলি এখন আছে, সেইফালে সোমাব লাগিব আৰু। আমাৰ ৰাস্তাৰ কথা কৈছিলোঁ, এতিয়া টাৰ্ণিংটো ঘূৰি পেলাই ইয়াতে আপোনাৰ যিটো ৰাস্তা টুংটাও ফালে যায়, মেইনলি আগতে যিটো ৰাস্তাত গৈ আছিলে সেইটো ৰাস্তাত এখন দলং আছিলে বোলে, দলংখন ভাগি আছে নেকি, চাইডেদি বেলেগ এটা ৰাস্তা উলিয়াই থৈছে। ৰাস্তাটো ইমান ভাল নহয়, অলপ দূৰ যোৱাৰ পিছতে আকৌ ভাল ৰাস্তা পাম বুলি কৈছে। সুধিছিলোঁ, এই গাৰ্ড আছিলে আপোনাৰ দলঙৰ ওচৰত, অলপ গৈ পেলাই দলং দুখন পাম বোলে, এখন ভাগিলে হেনো, ভগা দলংখনৰ চাইডেদি বেলেগ এখন বনাই থৈছে, সেইফালেদি যাবগৈ লাগিব। তো এখন পালোহি, আৰু আগত এখন সৰু, ইয়াতকৈ সৰু এখন দলং আছে বুলি কৈছে। দুখন গাড়ী একেলগে পাৰ হ'ব নোৱাৰে মানে, এইফালে এজন গাৰ্ড ৰখি থাকে আৰু সিফালৰ গাড়ীখিনি ৰখাই পেলাইহে মানে আপোনাৰ এইফালৰ গাড়ীখিনি যাবলৈ দিয়ে। অকণমান আগৰ পৰা আৰু এতিয়া ভাল ৰাস্তা পাম আৰু এতিয়া অলপ আগলৈ যোৱাৰ পিছতে ৰাস্তা ষ্টাৰ্ট হ'ব। তাৰপৰা অলপ যোৱাৰ পিছতে আপোনাৰ এটা ৰাস্তা আকৌ সোমাব লাগিব বোলে। মেপ চাইছিলোঁ, মেপত মানে ইয়াত এয়াৰটেলৰ নেটৱৰ্কটো ভালকৈ পোৱা নাই মেপত চাবলৈ, সেইকাৰণে মানুহ সুধি আহিবলগীয়া হৈছে।
মেপ চাই আহিছিলোঁ যদিও অলপ আগুৱাই গুচি গ'লোঁ, পাৰ হৈ গুচি গ'লোঁ মেইন জেগাডোখৰ। এতিয়া অলপ আগত গৈ পেলাই বোলে এটা তিনিআলিটা পাম, তিনিআলিটোৰ পৰা ৰাইট চাইডে ঘূৰিলে চিধাকৈ যাবগৈ লাগিব 6 কিলোমিটাৰ 5 কিলোমিটাৰমান যাব লাগিব। তাৰপৰা টুংটা তো ফাইনেলি আমি পালোহি। পোৱালি খুব ভাল পাইছে গৈ পেলাই। ফ্ৰণ্টত ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ, ৰাস্তাটো বহুত বেয়া আছিলে আৰু আপোনাৰ টিকেট বনাব লাগে 50 টকাকৈ লৈ পাৰ পাৰ্চন। আৰু ভিতৰত বহুত ধুনীয়া ডেক'ৰেশ্যন কৰি থৈছে। দেখোঁ ষ্টাৰ্টিং দেখোঁ ভিতৰলৈ গৈ পেলাই আপোনাৰ নৈ এখন আছে বুলি কৈছে, শিলৰ নৈ। তাতে আপোনাৰ চবেই গা চা ধুব লাগিব। আৰু ইয়াৰ চাইডে এতিয়া এনেকৈ মূৰ্তি বনাই থৈছে আৰু চাইডে এইকেইটা আপোনাৰ কেবিন আছে, এচিও আছে, আপোনাৰ নন এচিও আছে নেকি, সৰু সৰুকৈ ধুনীয়া বনাই থৈছে। কোনোবাই যে থাকোঁ বুলি ক'লে ইয়াত থাকি পেলাই এইটো লিখিয়াকৈ বনাই থৈছে, এনেকৈ থাকিব পাৰে। এচি হয় এইবিলাক। ইয়াত আপোনাৰ পাৰ পাৰ্চন 3000মানকৈ লয় নেকি, দাম চাম সোধা নাই। এইফালে এখন ৰেষ্টুৰেণ্ট এখন আছে, আপোনাৰ যি খালে আপুনি ইয়াত অৰ্ডাৰ কৰিব লাগে, ভিতৰৰ পৰা ষ্টাফ এণ্ড দি দিয়ে। বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে। অলপ আগত গৈ পেলাই এখন নৈখন আছে, সেইখিনি মানুহবোৰ পূৰা দম হৈ আছে। চব মানুহে আপোনাৰ ড্ৰেছ চেঞ্জ কৰি পেলাই ইয়াত গা ধুব পাৰিব। ছাইডত আপোনাৰ হেৰি আছে, চেঞ্জিং ৰুম আছে। মাজত এনেকৈ আপোনাৰ চুইমিং পুল এটা বনোৱা আছে, ছাইডত এইফালে চেঞ্জিং ৰুম আছে। আমিও যাওঁ, চেঞ্জ কৰি লওঁগৈ, ইয়াতে গাটো ধুই ল'ম। তাৰপৰা আপোনাৰ আৰু এখনত সোমাম বুলি ভাবি আছোঁ, টকচিতা বুলি এখন আছে, তাতো সোমাবগৈ লাগিব। বহুত মানুহ আছে নৈত আৰু বহুত সোঁতত আছে পানীখিনি, সেইকাৰণে ভিডিঅ' চিডিঅ' বনাব তেনেকৈ নোৱাৰিলোঁ নৈত গা ধোতে। এইটোৱে অলপকৈ বনাইছিলোঁ বাৰু। এখন ৰিজৰ্টত এতিয়া ভাত খাবলৈ সোমাইছোঁ। নামটো মই হিমনাম ৰিজৰ্ট নে কি ৰিজৰ্ট ভালকৈ নাচালোঁ নামটো। ইমান ধুনীয়া প্লেচ আৰু ইমান ধুনীয়া হেৰিয়ত আছে নহয়, আপোনাৰ মানে ইমান ধুনীয়া এটা নেচাৰেল প্লেচৰ ভিতৰত ৰিজৰ্টখন আছে আৰু ইমান ডাঙৰ এৰিয়া। ইয়াৰ নেচাৰেল ভিউটো বহুত বেছি ধুনীয়া। মই দেখাবলৈ চেষ্টা কৰিম বাৰু ৰ'ব। মই মেইনলি এতিয়া আপোনালোকক ৰিজৰ্টখন দেখাত ইমান ডাঙৰ যেন নালাগে, কিন্তু ভিতৰতো বহুত ডাঙৰ আৰু বহুত চাফ চিকুণ হয়। যিবিলাক নেচাৰ ভাল পায় নহয়, নেচাৰ ভাল পোৱা মানুহৰ কাৰণে একদম গ'ল্ডেন প্লেচ বুলি ক'ব পাৰি আৰু। নেচাৰ ভাল পোৱা মানুহৰ কাৰণে যিমান সময়ত এখন ৰিজৰ্ট আছে, ইমানখিনি মাটি আমাৰ যোৰহাট টাউনত বা বেলেগত চাগে 6-7খনমান ৰিজৰ্ট থাকিব। তাৰ ভিতৰখনে এইফালে এনেকৈ খাবৰ কাৰণে টেবুল লগোৱা আছে। বেছিভাগ বস্তু আপোনাৰ বেতেৰে বনোৱাই আছে। টেবুলখনত ছজন বহিব পাৰে। মাজতে ডাঙৰ টেবুল আছে। ওপৰতো ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে ন। ইয়াতে ৰিচিপশ্যন আৰু আপোনাৰ কিটচেন আছে। বাহিৰলৈ গৈ পেলাই আপোনাৰ যদি কোনোবাই খাওঁ বুলি ক'লে মানে আপোনাৰ বাহিৰত ইয়াতো খাব পাৰে। এনেকৈ ইয়াতো এনেকৈ টেবুল ফেন এনেকৈ দিয়া আছে। আৰু আপোনাৰ তাতকৈও বেছি ইণ্টাৰেষ্টিং কি, অলপ আগত গৈ পেলাই এখন আপোনাৰ দেখাই আছোঁ মই আপোনালোকক, এখন নৈ আছে, যিখন নৈত আপোনাৰ আমি ৰিজৰ্টত যিখন নৈ এটি আহিছে মানে সেইখন নৈ এইফালেদি পাৰ হৈছে। সেইখন নৈ নেকি, বহুত বাম, পানীটো বহুত বেছি চফা একদম। কেমেৰাটো সোমাই দিলে আপোনাৰ ইপাৰ চিলিকি যাব, ইমান চফা। সেই ছাইডত দেখিছে সৰু সৰু ঘৰকেইটা বনাই থৈছে, 3-4টামান ঘৰ বনাই থৈছে। এইটো কনষ্ট্ৰাকশ্যন কৰি আছে। এইটো বহুত ঠাণ্ডা, বহুত ধুনীয়া জেগা। হয়তো কেমেৰাত ভালকৈ কেপচাৰ কৰিব পৰা নাই মই। বহুত ধুনীয়া জেগা হয়। ইয়াত এখন জোলনাও আছে। ডেক'ৰেশ্যনটো বহুত ধুনীয়াকৈ কৰিছে আপুনি ক'বলৈ গ'লে।